নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। ইতিমধ্যে আপোনালোকে বিএড এণ্ট্ৰেঞ্চৰ যি এক্সাম, সেই এক্সাম দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত। সেই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যি বিএড এণ্ট্ৰেঞ্চ, সেই এণ্ট্ৰেঞ্চৰ ৰিজাল্ট দিব অহা কাইলৈ, অৰ্থাৎ 5 আগষ্ট 2024 তাৰিখে। সেয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যন যোগে জনাইছে। আৰু সেই ৰিজাল্টখিনি ওলালে আপোনালোকে গম পাই যাব কোনসকল এপ্লাই কৰিবৰ বাবে এলিজিবল হ'ব, কোনসকল এলিজিবল নহ'ব। কাট অফ মাৰ্কৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব। তাৰপিছত আপোনালোকে যদি বেছি নম্বৰ পায় তেতিয়া গভমেণ্ট ইনষ্টিটিউশ্যনত আপোনালোকে ছিট পাব। যদি কম নম্বৰ পায়, তুলনামূলকভাৱে কম নম্বৰ থকাখিনি প্ৰাইভেট ইনষ্টিটিউশ্যনত ছিট পাব। এয়া আছিলে ৰিজাল্ট সম্বন্ধীয় এটা ভিডিঅ'। আমি পৰৱৰ্তী সময়ত কোনসকলে গভমেণ্টত ছিট পোৱাৰ সম্ভাৱনা থাকিব, কোনসকলে গভমেণ্টত ছিট পোৱাৰ সম্ভাৱনা নাথাকিব, কোনসকলে প্ৰাইভেট কলেজত ছিট পাব, সেয়া আমি আপোনালোকক ভিডিঅ'ত দি থাকিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আমাৰ ভিডিঅ'সমূহৰ লগত জড়িত হৈ থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। ধন্যবাদ।